এইবোৰ অনুষ্ঠানতে মই উপস্থিত থকাৰ সৌভাগ্য ঘটিছে। আজি আপোনাৰ এখেতসকলৰ সতীৰ্থ মঞ্চই মোৰ নামত আৰু পৰিয়ালৰ সদস্যসকলে তেখেতসকলে সন্মিলিতভাৱে যিটো বঁটা দিছে মোক, এই বঁটাটোৰ মূল্য হিচাপে কি কথা বেলেগ কথা, কিন্তু ইয়াৰ এটা অভূতপূৰ্ব মূল্য আছে। সিদিনাখন মোক এজনে ফোন কৰি ক'লে যে আপুনি বহুত বঁটা পালে, কিন্তু পৰাগ দাসৰ নামত দিয়া বঁটাটোৰ ভেলুটো বেলেগ। সন্মান বুলি যদি ধৰোঁ বা সৌহাৰ্দ্যজনক কিবা যদি হেৰি বুলি ভাবোঁ, তেতিয়াহ'লে এইটো সন্দেহেতিভাৱে এইটো এটা সন্মানীয় হেৰি আৰু বিশেষকৈ পৰাগ দাসৰ নামত। কাৰণ পৰাগ দাস আচলতে সংযন্মা পুৰুষ আছিল। পৰাগ দাস জীয়াই থকা হ'লে পৰাগ দাসৰ দৰে মই ভাবোঁ যে পৰাগ দাসৰ দৰে দুই দুইজন মানুহো যদি অসমত জীয়াই থাকিলহেঁতেন এই সংকটকালীন অসমত, তেতিয়াহ'লে অসমৰ চেহেৰাটো বেলেগ হ'লহেঁতেন। এই ক্ষমতাত যিসকল বলীয়া সেইসকল মানুহে বুজি পায় যে ইয়াৰ ক্ষমতাৰ কি যাদুকৰী শক্তি আছে। পৰাগ দাসৰো গোটেই কথাটো আছিলে পৰাগ দাসৰ প্ৰতিভাৰ যি ধৰণে প্ৰস্ফুটি হ'বলৈ আৰম্ভ কৰিছিল আৰু পৰাগ দাসে যিটো মেচিউৰিটি লাভ কৰিছিল, পৰাগ দাসৰ এই সামাজিক বিবৰ্তনটোৰ প্ৰতি আমরা আতংকিত হৈছিল যে পৰাগ দাসৰ শক্তি যদি এটা গণতান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত হয়, তেতিয়াহ'লে তাৰ সুফল আচলতে সৰ্বসাধাৰণে ভোগ কৰিব আৰু চৰকাৰপন্থীৰ আপোনাৰ বাধাগ্ৰস্ত হ'ব, ৰজাঘৰ বাধাগ্ৰস্ত হ'ব। গতিকে মই ভাবোঁ হত্যাৰ তেনেকুৱা শক্তি জড়িত থাকিবও পাৰে। যিসকল সদাশয় লোকে মোৰ প্ৰতি আপোনাৰ ইয়াত আজি মৰম দেখুৱালে তেখেতসকলে, গতিকে অসুস্থ দেহেৰেও মই উপস্থিত থাকিছোঁ আৰু মই যে আনন্দিত হৈছোঁ। আৰু পৰাগ দাসৰ যিসকল উত্তৰসূৰী এতিয়াও জীয়াই আছে, পৰাগ দাসৰ অনুগামী যিসকলে পৰাগ দাসক পাইছিল, তেওঁলোকে পৰাগ দাসৰ আদৰ্শেৰে এখন আগন্তুক দিনত সুস্থ সবল অসম গঢ়াৰ ক্ষেত্ৰত, জাতিটো সমৃদ্ধিশালী কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত তেখেতসকলে এটা সবল ভূমিকা পালন কৰিব।